এসিকা মানি লোৱা নহব কেউ সম্প্ৰদায় এসিকা মানি লোৱা নহব সমচকা হাই হাই কেউ সম্প্ৰদায় এসিকা মানি লোৱা নহব কেউ সম্প্ৰদায় অনুসূচিত ভুক্ত কৰা মানি লোৱা নহব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ অসম চৰকাৰে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে অসমৰ কেউট সম্প্ৰদায়ক অনুসূচিত জাতিৰ ভুক্তকৰণ কৰিবলৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে কেউট সম্প্ৰদায়ৰ কিছুমান সংগঠন আৰু অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰঞ্জিত দাসৰ পৃষ্ঠপোষকতাত প্ৰত্যক্ষ নেতৃত্বত অসমৰ অনুসূচিত জাতিৰ লগত কেউট সম্প্ৰদায়ক চামিল কৰিব বিচাৰিছে যি কথা অসমৰ অনুসূচিত জাতিৰ মানুহে মানিব পৰা নাই আপোনালোকে চাওক আজি দৰং জিলাৰ বিজুলীবাৰী মাৰৈত থকা 400তকৈ অধিক ঘৰ মানুহে ইয়াৰ কাৰ্য প্ৰতিবাদ কৰিছে ইতিমধ্যে অনুসূচিত জাতি যুৱ পৰিষদে কেউটক অনুসূচিতভুক্ত কৰাৰ প্ৰতিবাদ কৰিছোঁ যোৱা 3 দিন ধৰি অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদ হৈছে আজিও অনুসূচিত জাতি যুৱ পৰিষদে অসমৰ উদ্যোগত অনুসূচিত জাতি ৰাইজৰ সহযোগত আমি দৰং জিলাত এই প্ৰতিবাদ কৰিছোঁ আজি জোৰ সমদল জোৰ প্ৰতিবাদ কৰিছোঁ ইয়াতকৈ ভয়ংকৰ আন্দোলন এতিয়া আহিব স্বাভাৱিকতে এতিয়া নাভূত নাচুত ঘটনা ঘটিছে অসমত কাৰণ যিখন অসম চৰকাৰ 20 বছৰতকৈ অধিক দিন ধৰি অসমৰ টাই আহোম মৰাণ মদক কোচবংশী আদিবাসী চুতীয়া জনজাতিকৰণ কৰিব নোৱাৰিলে এইখন চৰকাৰে একেদিনতে যিসকল কেউটে যোৱা 70 বছৰে নিজকে সাধাৰণ শ্ৰেণী বুলি কৈছিলে উচ্চ বৰ্ণ বুলি কৈছিলে আৰু আমাৰ দৰে অনুসূচিত জাতি মানুহ হাঁহিছিলে এই অনুসূচিত জাতি সহা মানুহবিলাকক এতিয়া অনুসূচিত জাতিভুক্ত কৰিব বিচৰা হৈছে ভাৰত চৰকাৰে 1993 চনৰ 13 ছেপ্টেম্বৰ তাৰিখে গেজেট অফ ইণ্ডিয়া গেজেট নটিফিকেশ্যন যোগে ক'লে যে অসমৰ কেউটসকল OBC সম্প্ৰদায় পৰে আৰু কেউটসকলে কেতিয়াবা কলিতা বুলি নিজকে চিনাকি দিছে উজনি সময়ত তেওঁলোকে উচ্চ বৰ্ণ বা সাধাৰণ শ্ৰেণী বুলি চিনাকি দিছে আৰু 1951 চন 1961 চন 1971 চন 1946 চন কোনো তথ্য পাতিত কেউটসকলে নিজকে অনুসূচিত জাতি বুলি চিনাকি দিয়া নাই আৰু আজি ন্যস্ত স্বাৰ্থ পূৰণৰ বাবে নিজৰ ৰাজনৈতিক মুনাফা পূৰণৰ বাবে মন্ত্ৰী ৰঞ্জিত দাস পীযুষ হাজৰিকাৰ নেতৃত্বত কেউটৰ কেইটামান সংগঠনৰ নেতৃত্বই এতিয়া অনুসূচিতভুক্তকৰণ কৰিবলৈ উঠিবই লাগিছে এই কাৰ্য মানি লোৱা নহ'ব এই কাৰ্য সমৰ্থনযোগ্য নহয় এই কাৰ্য গৰিহণাযোগ্য কেউটৰ নেতাসকল কিমান নিৰ্লজ্জ তেওঁলোক যোৱাকালিলৈকে তেওঁলোকে নিজকে উচ্চ বৰ্ণ বুলি কৈছিলে যেতিয়া অসমৰ অস্পৃশ্যতা আছিলে আমাক মানুহে হাঁহিছিলে ইটিকিং কৰিছিলে তেতিয়া কেউটসকলে আমাক ইটিকিং কৰিছিলে হাঁহিছিলে ঠাট্টা কৰিছিলে আজি তেওঁলোকে SC বিচাৰিছে লাজ লগা নাই কেউটৰ নেতাবিলাকৰ তেওঁলোক নিৰ্লজ্জ তেওঁলোক সুবিধাবাদী গতিকে তেওঁলোককো সকীয়াই দিছোঁ চৰকাৰকো সকীয়াই দিছোঁ এই যে জুই জ্বলিছে জুইৰ লগত কিন্তু কোনেও যুঁজিবলৈ সাহস কৰা উচিত নহয় মৰসাহ কৰিছে অসম চৰকাৰে মন্ত্ৰী পীযুষ হাজৰিকাই গণতন্ত্ৰক যি অপমান কৰিছে ইয়াৰ কিন্তু সম্পূৰ্ণ পুতক তোলা হ'ব গতিকে লাহে লাহে আমি আন্দোলন সম্প্ৰসাৰিত কৰিছোঁ ইয়াতকৈও ভয়ংকৰ আন্দোলন হ'ব এতিয়া অসমৰ কাৰণ অনুসূচিত জাতিৰ মানুহ অতিথিপৰায়ণ আমি সৰল মানুহ আমাৰ সৰলতা দুৰ্বলতা বুলি ভাবি যদি অসম চৰকাৰে মন্ত্ৰী পীযুষ হাজৰিকা ৰঞ্জিত দাসৰ দৰে সুবিধাবাদী মানুহে অনুসূচিত জাতিৰ লগত কেউটক চামিল কৰিব বিচাৰে এই কথা কেতিয়াও সমৰ্থনযোগ্য নহয় প্ৰতিবাদ হৈছে আহি থকা সময়ত প্ৰতিবাদ চলি থাকিব জুইৰ লগত খেলা কৰা পৰিণাম কিমান ভয়াবহ এইখন চৰকাৰ বুজাই দিয়া হ'ব দি থকাৰ পিছতো পীযুষ হাজৰিকা ডাঙৰীয়াই যি কাম কৰিবলৈ ওলাইছে সেইটো সঁচাকৈয়ে বৰ দুৰ্ভাগ্যজনক কাৰণ পীযুষ হাজৰিকাক অনুসূচিত জাতিৰ মালিক পতা নাই আমি চিপাঝাৰৰ পৰা সকীয়াই দিছোঁ যে পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুসূচিত জাতিৰ মালিক পতা নাই কাৰণ অনুসূচিত জাতিক কেউ জাতিক অন্তৰ্ভুক্তকৰণ কৰিবলৈ হ'লে বহুত নিয়ম কানুনৰ বহুত সাংবিধানিক কথা কিছুমান আছে সেইবিলাক নকৰাকৈ তেওঁলোকে এইবিলাক কৰা আগবাঢ়ি অহাৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হৈছে গতিকে পীযুষ হাজৰিকা ডাঙৰীয়াক আৰু বাৰম্বাৰ কৈছোঁ যে তেওঁ অনুসূচিত জাতিৰ মালিক নহয় আৰু ৰঞ্জিত দাস ডাঙৰীয়ায়ো এই কথাত আগবাঢ়ি আহিছে সেই ক্ষেত্ৰত আমি তেওঁক গৰিহণাযোগ্য বুলি ভাবিছোঁ আজি আমি গোটেই অসমতে এই আন্দোলন অব্যাহত ৰাখিম আৰু ৰাখিছোঁ